আজি দিনটোৰ ঐতিহ্যৰ কথা সমগ্ৰ জামুগুৰিবাসী বা অসমৰ ৰাইজে জানে। এই দিনটোত আচলতে জামুগুৰিবাসী ৰাইজ আৱেগিক হৈ বা ময়ো আজি দিনটোত বিশেষকৈ এই যে শ্বহীদ বেদীৰ বন্তি প্ৰজ্বলন কৰা, শ্বহীদসকলক স্মৰণ কৰা, শ্ৰদ্ধাঞ্জলি জনোৱা এই কামটো আমি বছৰ বছৰ ধৰি কৰি আহিছোঁ। 1983 চনৰ 20 মাৰ্চৰ আজি দিনটোতে সেই সময়ত লালটাপুৰ কথা, এই সংঘাতৰ কথা সকলোৱে জানে। তাতেই শ্বহীদ হৈছিল জামুগুৰি ছগৰাকী সন্তান আৰু আমাৰ তেজপুৰৰ ভূপেন ডেকা, ছাত্ৰ সন্থাৰ এগৰাকী নেতা, জামুগুৰি ৰাইজৰ সুৰক্ষাৰ কাৰণে আগবাঢ়ি আহিছিল। জামুগুৰিৰ ছগৰাকী সন্তানৰ লগতে তেওঁ প্ৰাণ দিব লগা হ'ল। এই দিনটো আমি কোনেও আচলতে পাহৰিব নোৱাৰোঁ। আৰু এই দিনটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল মুক্তিযোদ্ধা জয়ৰাম বৰুৱা, শ্বহীদ বলীন নাথ, শ্বহীদ বীৰেন মিশ্ৰ, শ্বহীদ প্ৰসন্ন বৰুৱা, শ্বহীদ শ্যাম কুণ্ডু, শ্বহীদ পলাশ ৰাজবংশী আৰু মোৰে বন্ধু ভূপেন ডেকা। যে এইসকল ব্যক্তিক আমি হেৰুৱাইছিলোঁ আৰু তেওঁলোকে জাতিৰ কাৰণে, আমাৰ অঞ্চলৰ সুৰক্ষাৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিলে। গতিকে তেওঁলোকৰ আমি সাহস হিচাপে লওঁ। আচলতে মইতো ভূপেন ডেকা মোৰ সাহস হিচাপে লওঁ যে জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে, ৰাজ্যখনৰ কাৰণে কাম কৰিবৰ কাৰণে ভূপেন ডেকাৰ ছবিখন মই সদায় সাহস হিচাপে লৈ আহিছোঁ আৰু লৈ যাওঁ তেনেকৈ। গতিকে যি হওক, তেওঁলোকে অকালতে নিজৰ প্ৰাণ উৎসৰ্গা দিলে আৰু আমি জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আজিৰ দিনটোতো সংকল্প লৈছোঁ যে আমি যাতে আমাৰ অঞ্চলটো সুৰক্ষিত কৰিব পাৰোঁ, জাতিটো সুৰক্ষিত কৰিব পাৰোঁ, অসম মাতৃক আমি যাতে সদায় সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, অসমীয়া মানুহৰ প্ৰভুত্ব এইখন অসমত সদায় যাতে আমি ৰাখিব পাৰোঁ, আমি যাতে সদায় মূৰ তুলি থাকিব পাৰোঁ। কাৰণ পৰিকল্পিত ষড়যন্ত্ৰৰে আমাৰ যিসকলক শ্বহীদ কৰিলে সেই ষড়যন্ত্ৰ কিন্তু এতিয়াও আছে।